হয়, আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ দিন যিমান চমু চাপি আহিছে সিমানে ৰাজ্যৰ ৰাজনীতিত গৰম বতা বলিবলৈ লৈছে আৰু একে অৱস্থা একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে 27 নং নৱগঠিত চমৰীয়া সমষ্টিটো এতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল বা শাসক বিৰোধী সকলোৱে এতিয়া নিৰ্বাচনী তৎপৰতা নিৰ্বাচনী ব্যস্ততা দেখিবলৈ পোৱা গৈছে সকলোৰে মাজত। আৰু এই মুহূৰ্তত আমাৰ হৈতে উপস্থিত আছে চমৰীয়া সমষ্টিৰ AIUDF দলৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুল জলিল হুছেইন। আমি তেখেতৰ সৈতে কিছু কথা পাতিম। তেখেত আমাৰ সৈতে উপস্থিত আছে। প্ৰথমে আপোনাক স্বাগতম জনাইছো, নমস্কাৰ জ্ঞাপন কৰিছো। নমস্কাৰ, আসসালামু আলাইকুম। কেনেকুৱা দেখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান কেনেকুৱা চলাইছে? নিৰ্বাচনী প্ৰচাৰ অভিযান সঁচা অৰ্থত এতিয়া প্ৰচাৰ অভিযান আৰম্ভ হোৱা নাই, আৰম্ভ হৈছে সমষ্টিবাসীৰ মাজত AIUDF দলৰ যিটো মূল মন্ত্ৰ সেইটো সম্প্ৰচাৰ কৰা আৰু ভোটাৰ মানে বিশেষকৈ আমাৰ মহিলা ভোটাৰ আৰু বয়সস্থ ভোটাৰ আৰু এডুকেটেড ভোটাৰ আৰু যিবোৰ শ্ৰমজীৱী ভোটাৰ তেওঁলোকৰ মাজত সোমাই তেওঁলোকক সজাগ কৰিবলৈ লৈছোঁ মই। আৰু ইতিমধ্যে মই ভাবোঁ 95% মানুহ সজাগ হৈছে আৰু তেওঁলোকে সঁচা অৰ্থত যিজন প্ৰাৰ্থী বা যিটো দলে ৰাইজৰ সমাজৰ সমষ্টিৰ উন্নয়ন কৰিব এইবাৰ তেওঁলোককে ভোট দিব। টিকটৰ ক্ষেত্ৰত কি হ'ব? যিহেতু 7 গৰাকী নে 8 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ইতিমধ্যে AIUDFৰ টিকটৰ বাবে মনোনয়ন দাখিল কৰিছে। হয়, AIUDFৰ 8জন প্ৰাৰ্থী আছে। তাৰ ভিতৰত মই ভাবোঁ আৰু ভোটাৰসকলেও কৈছে মোক, তেওঁলোকে মোক বিশ্বাস দিছে যে হয়তো আপুনি টিকট পাব আৰু আপুনি টিকট পোৱাৰ কাৰণে আমাৰ ৰাইজৰ ফালৰ পৰা যিখিনি আবেদন দিব লাগে সেইখিনি আমি দিম। আমি অনুৰোধ কৰিম AIUDFৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ। ক্ষেত্ৰত যুঁজ কাৰ লগত হ'ব? টিকটৰ ক্ষেত্ৰত যুঁজ কাৰ লগত হ'ব সেইটো মই এজন ব্যক্তি হিচাপে মই মেনশ্যন নকৰোঁ, কাৰণ মই ভাবোঁ সঁচা অৰ্থত মোৰ কম্পিটিটৰ নাই AIUDFৰ ভিতৰত। আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আপোনাৰ মূল মন্ত্ৰ কি? কি মন্ত্ৰলৈ ৰাইজলৈ আগবাঢ়ি গৈছে আপুনি? মোৰ মন্ত্ৰ হ'ল সঁচা অৰ্থত ৰাইজৰ সেৱা কৰা, সমাজৰ সেৱা কৰা, সমষ্টিৰ সেৱা কৰা, সমষ্টিৰ আৰ্থিক উন্নয়ন কৰা। মানে ইয়াৰ মানুহ ইয়াতে কাম কৰিব, ইয়াতে শিক্ষা দীক্ষা অৰ্জন কৰিব। বিভিন্ন ক্ষেত্ৰত যিহেতু চমৰীয়া সমষ্টিটো এটা অনগ্ৰহৰ অঞ্চল, অনগ্ৰহৰ সমষ্টি, গতিকে উন্নয়নৰ মানে মূল মন্ত্ৰলৈ আপুনি আগবাঢ়িব বিচাৰিছে? মই উন্নয়নৰ মূল মন্ত্ৰত আগবাঢ়িব বিচাৰিছোঁ। প্ৰথম হ'ল সংস্থাপন, তাৰপিছত হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, তাৰমানে ৰাস্তা এটা ধৰক আমাৰ জলজিৰিৰ ওপৰত ব্ৰিজ, সেইটো গোৱালপাৰা গুৱাহাটী সংযোজী আমাৰ ৰাজ্যিক ঘাইপথ হ'ব আৰু তাৰ লগত যিমান গাঁও আছে চব গাঁও সংলগ্ন হ'ব। সেই ৰাস্তাৰ লগত আমাৰ মানুহে যেন বস্তু বাহিনী সৰবৰাহ কৰিবলৈ সহজ উপায়। আৰু এটা হ'ল শিক্ষাৰ ক্ষেত্ৰত, আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নয়নৰ কথাবোৰ মই কৈছোঁ। আমাৰ হায়াৰ ছেকেণ্ডেৰীবিলাকত ছায়েন্স ছেকশ্যন সোমাব লাগিব, 3খন মডেল হায়াৰ ছেকেণ্ডেৰী স্কুল বনাব লাগিব, এখন ITI বনাব লাগিব, আৰু মোৰ আৰু এটা প্ৰতিশ্ৰুতি বা চেষ্টা হ'ব এখন ইঞ্জিনিয়াৰিং কলেজ বনোৱা আৰু এখন উচ্চমানৰ মানে হস্পিটেল স্থাপন কৰা, যিটো হস্পিটেলত অপাৰেশ্যন ফেচিলিটি থাকিব, সকলো ধৰণৰ ডাক্তৰ থাকিব, স্পেচিয়েলিষ্ট থাকিব, আৰু সেইটোৰ লগত সংযোগ কৰাৰ কাৰণে অহা যোৱাৰ কাৰণে এম্বুলেঞ্চৰ ব্যৱস্থাও থাকিব। সেইটো কৰাম। দলে এই কথাখিনি চিন্তা চৰ্চা কৰি আপোনাক টিকট প্ৰদান কৰিব বুলি আপুনি কিমানখিনি বিশ্বাসী? মই 100% বিশ্বাসী দলে এইখিনি কথা চিন্তা চৰ্চা কৰি মোক দিব। আৰু সঁচা অৰ্থত মানে কেনেকৈ আমাৰ সমস্যা উপস্থাপন কৰিব লাগে চৰকাৰত, সেই উপস্থাপন কৰা মই মানে অলপ কম দেখা পাইছোঁ, ডিফিচিয়েঞ্চি দেখা পাইছোঁ। সেইটো আচলতে কি কেৱল কাজিয়া কৰি বস্তু আদায় কৰা সেইটো ঠিক নহয়। আপুনি আপোনাৰ প্ৰব্লেম, আপোনাৰ অসুবিধা সেইটো সুন্দৰভাৱে উপস্থাপন কৰক আৰু আপুনি তাৰ কাৰণে মানে ৰিকুৱেষ্ট কৰক, মানে হেৰি আপোনাৰ নিয়মৰ মাজত থাকি এনেই উৎপাত চিঞৰ বাখৰ কৰিব নালাগে। আপোনাৰ প্ৰব্লেমটো যোগ্যভাৱে আপুনি উপস্থাপন কৰক,
নিয়মৰ মাধ্যমেৰে কেনেকৈ পাব পাৰি সেইটো আপুনি দেখুৱাই দিয়ক, নিশ্চয় সফল হ'ব, নিশ্চয় দিব, যি বিৰোধী চৰকাৰে হওক, সেইটো মোৰ বিশ্বাস। মানে আপুনি যদি বিধায়ক হয় এইখিনি কৰিবলৈ সক্ষম হ'ব? হয়, যদি মই বিধায়ক হওঁ মই সক্ষম হ'ম, যি চৰকাৰে হওক মই বিধায়ক হ'লে সক্ষম হ'ম। কিন্তু বকো সমষ্টিৰ যিহেতু বকো সমষ্টিৰ এটা অংশলৈ চমৰীয়া সমষ্টি হৈছে, এই অঞ্চলটোত কিন্তু ইউডিএফৰো বিধায়ক আছিল, কিন্তু আজিৰ দিনতো বাটপথৰ অৱস্থা যথেষ্টখিনি জৰাজীৰ্ণ বিধ্বস্ত। আমাৰ AIDFৰ বিধায়ক আছিল, AIDFৰ বিধায়ক হ'লে নহ'ব, বিধায়কজন কেনেকুৱা, তেওঁৰ মনোবৃত্তি কেনেকুৱা, আৰু তেওঁক আমি কিমানখিনি কনভিন্স কৰিব পাৰিছোঁ। আমাৰ মানুহবোৰে সাধাৰণ স্কুলৰ মাষ্টৰী চাকৰি পাই সান্তনা লভিছে। আপুনি মাজতে এটা কথা কওকচোন, যিহেতু আপোনাৰ ঘৰ ভুকুৰা দিয়া, যদি আপুনি ইয়াত কৰ্মসূত্ৰে বাহিৰত থাকে, যিহেতু এই অঞ্চলত আপুনি অহা যোৱা কৰে, বিগত সময়ছোৱাৰ দুটা কাৰ্যকাল বিধায়িকা নন্দিতা দাস আছিলে, আজিৰ দিনতো বাটপথৰ যিমানখিনি উন্নয়ন হ'ব লাগে সিমানখিনি উন্নয়ন চাগে হোৱা নাই। আপোনাৰ দৃষ্টিত কি দেখিছে, কিমান নম্বৰ দিব বিচাৰিব পূৰ্বৰ বিধায়িকাগৰাকীক? পূৰ্বৰ বিধায়কগৰাকীক মই জনামতে আৰু শুনামতে ছেকেণ্ড হায়েষ্ট মানে ফাণ্ড পাইছে আচ্ছা, বিৰোধী দলৰ MLA হৈও, কিন্তু সেই হিচাপত আমাৰ সমষ্টিত বিশেষকৈ আমাৰ চমৰীয়া ব্লকত উন্নতিৰ মান যদি মই ক'ব খোজোঁ 1% হোৱা নাই, নট 1%। আচ্ছা, আপুনি আমি জানিব পাৰিছোঁ যে আপুনি এগৰাকী অভিযন্তা আছিলে, খুব উচ্চ স্তৰৰ এগৰাকী অভিযন্তা, তাৰ পাছতে আপুনি ৰাজনীতিৰ মঞ্চলৈ বা এই পথাৰখনলৈ আহিলে কিয়? চাওক, মোৰ অভিযন্তা সেইটো মোৰ কৰ্মসংস্থাপন, ইনকামৰ উপায়। অভিযন্তা হ'লোঁ বুলি কি মই সমাজৰ বিষয়ে জানিব নোৱাৰোঁ নেকি? মই সমাজৰ পৰা ওলাই অহা নাই নেকি? মইতো এজন মানুহ, আৰু মোৰ সৰু মানে ক্লাছ 6ৰ পৰাই এই সমাজবিদ্যা, মানৱ জাতিৰ উত্থান পতন, এইবোৰ বিপ্লৱ, সেইবোৰলৈ মই অধ্যয়ন কৰোঁ, আজিলৈকে মই অধ্যয়ন কৰি আছোঁ। আৰু ইভলিউশ্যন কেনেকৈ হয়, আৰু এটা কথা আছে আপোনালোকে জানে, ডাৰউইনৰ তত্ত্ব আছে, সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। তো সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট ইজ নট দ্য ষ্ট্ৰংগেষ্ট। মানে ফিটেষ্ট মানে হ'ল পৰিস্থিতি সাপেক্ষে আপুনি নিজকে পৰিস্থিতিৰ লগত খাপ খুৱাই আপুনি জীয়াই থাকিব লাগিব। চ' সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, সেই কথাবোৰ আমাৰ মানুহে নাজানে, আৰু জানে যদিও সেইটো উপলব্ধি নকৰে। সেইটো উপলব্ধি মই কৰোঁ, আৰু সমাজত মানুহৰ মাজত সেইটো মই বীজ ৰোপণ কৰি আছোঁ। আৰু মই ভাবোঁ এটা সময়ত নহয়, উইদিন 5 years উইল বি ডেভেলপড কনষ্টিটুৱেঞ্চি ইন আছাম। চমৰীয়া উইল বি ওৱান অফ দ্য বেষ্ট ডেভেলপড কনষ্টিটুৱেঞ্চি ইন আছাম, যদি মই হ'ব পাৰোঁ। যদি দলে বিবেচনা নকৰে, টিকট আপোনাক প্ৰদান নকৰে, তেতিয়াহ'লে কি হ'ব আপোনাৰ? দলে মোক যদি বিবেচনা নকৰে, টিকট নিদিয়ে, তথাপিও মোৰ যিটো সমাজৰ প্ৰতি দায়বদ্ধতা, মই যিমানখিনি পাৰোঁ মই চলাই নিম। আপোনালোকে শুনিছেই, এই রবীন্দ্রনাথ ঠাকুর তেখেতে কৈছে, তোমার ডাক শুনে যদি কেউ না আসে রে, তবে একলা চলো। I will run alone if none comes to my call. I am having that confidence and that good will. I am having that will power. মাজতে ৰাইজৰ মাজত ব্যাপকভাৱে এটা বিষয় চৰ্চা, যিহেতু টিকট কেন্দ্ৰিক এতিয়া যুঁজ চলি আছে, যে AIDFৰ চমৰীয়া সমষ্টিৰ টিকট কংগ্ৰেছৰে কোনোবা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে পাব। আচলতে এই সামগ্ৰিকভাৱে এই দিশটো কি দেখিছে, বা আপুনি কি ভাবে? এতিয়া চাওক, মানে ৰাইজৰ মাজত চলি থাকে এইবিলাক টিকট নোহোৱালৈকে বহুত ধৰণৰ জল্পনা কল্পনা বা থিংকিং, মানে ভাবি বহুত কথাই ক'ব, কিন্তু সেইবোৰ আচলতে নহয়। উদাহৰণো আছে, ইয়াৰ পূৰ্বে গোপীনাথ দাসে টিকট লাভ কৰিছিল, তেতিয়া নিশাটোৰ ভিতৰত দল চেঞ্জ কৰি তাৰ পাছত টিকট লাভ কৰিছে। নাই, সেইটো তেতিয়া নহয়, তেতিয়া সেইটো চিডিউল কাষ্ট আছিল, তেতিয়া সময়টো বেলেগ আছিল। কিন্তু এইবাৰ যিহেতু জেনেৰেল হৈছে, এইবাৰ তেনেকুৱা নহ'ব। টিকট আমাৰ AIDFৰ প্ৰাৰ্থীৰ মাজৰ পৰাই হ'ব। যদিও বেলেগে কোৱা কৰিছে বা গচিপিং কৰি আছে, কংগ্ৰেছৰ কোনোবাই যাই ডাঙৰ ধন দি পেলাই কিনি ল'ব, সেইবোৰ নহয়। AIDFৰ সুপ্ৰিম কৰ্তৃপক্ষ তেনেকুৱা নহয়, সেইটো এটা মিছা বদনাম। গতিকে সেইটো এইবাৰ নহ'ব। এইবাৰ বুলি নহয়, সেইটো নহয়, কিনা বেচা যিটো আপোনালোকে হিজ দিছে, সেইটো কথা নহয়। তাহলে দলটো দেখোন নাইকিয়া হৈ যাব, সেইটো হ'ব নোৱাৰে মোৰ বিশ্বাস।
মূল যুঁজখন শেষত মূল যুঁজখন আচলতে ইউডিএফ আৰু কংগ্ৰেছৰ মাজতে হ'বনে? যদিও 5টা দল হ'ব, কিন্তু যুঁজখন AIDF আৰু কংগ্ৰেছৰ মাজতে হ'ব। মানে যুঁজ হ'বনে নে কংগ্ৰেছ একচেটিয়াভাৱে? যুঁজ মানে এনেকুৱা হ'ব পাৰে, কংগ্ৰেছ অট'মেটিক এনেও হাৰি যাব পাৰে। আচ্ছা, কাৰণ ৰাইজৰ মানে মই ভাবোঁ ৰাইজৰ মাজত এটা বস্তু বিশ্বাস সোমোৱাই দিয়া হৈছে যে যোনে ডেভেলপমেণ্ট কৰিব, যোনে কাম কৰিব, তেওঁক এইবাৰ আমি MLA বনাম। সেইকাৰণে ইৰেছপেক্টিভ অফ পাৰ্টি, মানে যোনে কাম কৰিব, যোনে জানে, নলেজ আছে, ছিষ্টেম জানে, তেওঁকে দিব। MLA হওঁ নহওঁ, মই এতিয়াৰ পৰাই ক'ত কি কৰিব লাগিব তাৰ এষ্টিমেট বনোৱা মই আৰম্ভ কৰিছোঁ। কোনটো ৰাস্তা ক'ত কি এষ্টিমেট কৰিব লাগিব বনাই আছোঁ। যেতিয়াই সুবিধা পাম তেতিয়া এইবিলাক এপ্লিকেশ্যন ছাবমিট কৰিম। 100টা এপ্লিকেশ্যন ছাবমিট কৰিলে 10খনটো এপ্ৰুভ হ'ব, সেই 10খনে হৈ যাওক, 10টা জেগাত ডেভেলপ হওক। ইউ হেভ টু কনভিন্স দ্য আদাৰ পাৰ্টিজ, your superiors বা governments, then you will get the fund. Otherwise, in vain, I have not got any money from the government. Why you have not got? You are not having that ability to get it. জানিম। That is the problem with us. ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমাৰ সৈতে 27 নং চমৰীয়া সমষ্টিৰ AIDF দলৰ শক্তিশালী এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুল জলিল হুছেইন। তেওঁ উল্লেখ কৰিছে যে চমৰীয়া সমষ্টিটো যদি তেওঁ টিকট লাভ কৰে, যদি বিধায়ক হিচাপে নিৰ্বাচিত হয়, তেতিয়াহ'লে চমৰীয়া সমষ্টিত এটা নতুন ৰূপ দিব, উন্নয়নৰ ক্ষেত্ৰত এটা নতুন ধাৰা, নতুন এটা মাত্ৰা প্ৰদান কৰিব। পিছে তেওঁ অনাগত দিনত কিমানখিনি সফল হ'ব পাৰে, এয়া সময়তে লক্ষণীয় হ'ব।